নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক থাম্বনেইলখন চাই হয়তো গম পাইছে কি বিষয়ৰ ওপৰত আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বা আপোনালোকক অৱগত কৰিম কিছুমান কথা তাৰ আগতে এটা স্পষ্টীকৰণ আপোনালোকক দি ল'ব বিচাৰিছোঁ এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ আপডেট অহা নাই এতিয়ালৈকে অসম চৰকাৰৰ হোমগাৰ্ড গৃহৰক্ষী জোৱানৰ কোনো ধৰণৰ এতিয়ালৈকে আপডেট অহা নাই বাহিৰাগত যিমানখিনি ৰাজ্য আছে বিহাৰ তেনেকুৱা ধৰণৰ ইউপি সেইখিনি আহি আছে আপডেট হোমগাৰ্ডৰ নতুনকৈ ৰিক্ৰুটমেণ্টৰ আপডেট আহি আছে বা নটিফিকেশ্যন মুকলি হৈছে কিন্তু অসমৰ এতিয়ালৈকে গৃহৰক্ষী জোৱানৰ বা হোমগাৰ্ডৰ কোনো ধৰণৰ আপডেট অহা নাই সেইটো আপোনালোকক স্পষ্টীকৰণ দিছোঁ পোনপ্ৰথমতে কাৰণ ভিডিঅ'টোত কিছুমানে অকণমান নেগেটিভলি কমেণ্ট কৰে এইটো বুলি কমেণ্ট কৰে যে আপডেট নহাকৈ তুমি কিয় ভিডিঅ' আপলোড কৰিছা তেনেকুৱাকৈ কয় বা কিছুমানে অকণমান বেয়াকৈও কমেণ্ট কৰে তো তেওঁলোকক মই কৈ দিছোঁ কোনো ধৰণৰ এতিয়ালৈকে আপডেট অহা নাই জাষ্ট আপোনালোকে সুধি আছে যিখিনি কথা যিখিনি কমেণ্ট আপোনালোকে কৰি আছে সেই কমেণ্টৰ ঠিক একেলগে মই থ্ৰুতে আপোনালোকক কমেণ্টৰ এনচাৰখিনি দিব বিচাৰিছোঁ কমেণ্ট কেইটাৰ ঠিক আছে তো কেনেকুৱা ধৰণৰ প্ৰচেছ কিমানখিনি সময় ডিউটি কৰিব লাগে কিছুমানৰ সন্দেহ বা বহুত ইউটিউব চেনেলত কৈ থাকে যে ছমাহ ডিউটি কৰি কিনে আকৌ হোমগাৰ্ডত ছমাহ ঘৰত বহিব লাগে তেনেকৈ 1 বছৰ পাৰ হৈ যায় তো দৰমহা কিমান শিক্ষা কিমান এই তাত কাম কৰি থাকিলে হোমগাৰ্ডত চাকৰি কৰি থাকিলে বেলেগ কিবা কিবি কৰিব পাৰিনে নোৱাৰি বা বেলেগ চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাব পাৰিনে নোৱাৰি সেই বিষয়ে আজিৰ ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই আহিব 2 দিনৰ ভিতৰতে আহিব কাৰণ অসম পুলিচৰ বৰ্তমান এপ্লাই চলি আছে কিছুদিনৰ পিছত শেষ হ'ব এডিআৰইৰো এপইণ্টমেণ্ট আজিকালি দি আছে তাৰ নেক্সট এডিআৰই 3ৰো নটিফিকেশ্যন মুকলি হ'ব নেক্সট ফৰেষ্ট গাৰ্ডৰ তাৰ নেক্সট বাকী থাকিব কেৱল হোমগাৰ্ডৰ গতিকে তাৰেও 26ৰ ভিতৰতেই নটিফিকেশ্যন ওলাই কিনে ইণ্টাৰভিউ হ'ব কোনো চিন্তা নাই সুন্দৰকৈ প্ৰিপেৰেশ্যন কৰি থাকক পুলিচত যেনেদৰে ইণ্টাৰভিউ আপোনালোকৰ হৈ আছে চিলেকশ্যন প্ৰচেছ ঠিক তেনেদৰে হোমগাৰ্ডৰো ইণ্টাৰভিউ হয় কাৰণ যিহেতু বৰ্তমান অসম পুলিচৰ আণ্ডাৰত হোমগাৰ্ডটো সোমাই দিছে এতিয়া এইটো মেইন কথালৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে যেতিয়াই আপডেট আহে মই তেতিয়াই আপোনালোকক জনাই দিম কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজনেই নাই অসম পুলিচৰ আণ্ডাৰত সম্পূৰ্ণ হোমগাৰ্ড এতিয়া থাকি গৈছে কোনো চিন্তা নাই তাত কোনো ধৰণৰ 2 নম্বৰী বা টকা পইচা দি আগতে যেনেতে কোনোবা যদি সোমাইছিলোঁ ইয়াৰ আগতে যিমানবোৰ ৰিক্ৰুটমেণ্ট হৈছিল মোটামুটি 2020 চনৰ আগত বা 15 চনৰ আগত যদি কোনোবা সোমাইছিল যদি কোনোবাই টকা পইচা লেনদেন কৰিও যদি সোমাইছিল এতিয়া তেনেকুৱা কোনো ধৰণৰ চান্স নাই অসম চৰকাৰৰ চাকৰিত সম্পূৰ্ণ নিকাভাৱে চাকৰি হয় আপডেট আহিলে মই জনাম চিন্তা কৰিব নালাগে খালি জড়িত হৈ থাকিব চেনেলৰ লগত এটা কথাটো হ'ল কি অসম পুলিচৰ নিচিনাকৈ সম্পূৰ্ণ ইণ্টাৰভিউ হ'ব ৰানিং হ'ব মেডিকেল হ'ব আপোনালোকৰ এক্সাম হ'ব হয়তো ভাইভাও এইবাৰ নতুনকৈ ল'ব পাৰে মোৰ বোধেৰে কাৰণ অসম পুলিচতো আসাম কামাণ্ডোটো এইবাৰ ভাইভা লৈছে নল'বও পাৰে বাৰু সেইটো নটিফিকেশ্যন আহিলে গম পোৱা যাব নেক্সট সুধিছিল ডিউটি কিমান ঘণ্টা ল'ৰা ছোৱালী একেই কিছুমানে সুধিছিল যে ল'ৰা আৰু ছোৱালীৰ বেলেগ বেলেগ নেকি পুলিচত যেনেদৰে ফিজিকেল টেষ্টটো ল'ৰা আৰু ছোৱালীৰ বেলেগ বেলেগকৈ হয় বা মেডিকেল টেষ্টটো বেলেগকৈ হয় ঠিক তেনেদৰেই তাতেও হ'ব একদম অসম পুলিচৰ নিচিনাকৈ নেক্সট সুধি আছিল ডিউটি কিমান ঘণ্টা ডিউটি 8 ঘণ্টা হয় হোমগাৰ্ডৰ ডিউটি নেক্সট প্ৰশ্ন আছিল দৰমহা 23,000ৰ পৰা দৰমহা আৰম্ভ হয় আপোনালোকৰ 26,000লৈকে নিৰ্দিষ্ট ঠাইত বা কিছুমান ডিষ্ট্ৰিক্ট ৱাইজ চেলেৰিটো অকণমান বেলেগ হয় হোমগাৰ্ডৰ 26,000লৈকে আপোনালোকৰ দৰমহা হ'ব কথা আছিল ট্ৰেইনিঙৰ কথা সুধিছিল মোক বহুতে যে ট্ৰেইনিং কেনেকুৱা হয় অসম পুলিচৰ নিচিনাই বহুত দিন বা বহুত মাহ এবছৰ ট্ৰেইনিং হয় নেকি তেনেকুৱাকৈ সুধিছিল তেনেকুৱা নহয় হোমগাৰ্ডৰ কেৱল 42 দিনৰ ট্ৰেইনিং হয় বা 40 দিনৰ বা 50 দিনৰ বুলি আপোনালোকে ধৰিব পাৰে 45 দিনমানৰ ট্ৰেইনিং হয় তাৰ নেক্সটত আপোনালোকক এখন ট্ৰেইনিং কৰাই কিনে এখন চাৰ্টিফিকেট তেওঁলোকে দি দিয়ে সেই চাৰ্টিফিকেটখনৰ ভেলিডিটি থাকে 4 বছৰ এতিয়া যে অসম পুলিচত এপ্লাই কৰোঁতে আপোনালোকৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট লগা হৈছে হোমগাৰ্ডৰ চাৰ্টিফিকেট থাকিলে এক্সট্ৰা মাৰ্ক পায় বা এক্সট্ৰা এইজ পায় আপোনালোকে বা এক্সট্ৰা যিয়ে নহওক কিবা এটা যে পায় সেই হোমগাৰ্ডৰ যিখন চাৰ্টিফিকেট সেইখন চাৰ্টিফিকেট হৈছে সেইখন যিখন চাৰ্টিফিকেট আপুনি হোমগাৰ্ডৰ ইণ্টাৰভিউটো সম্পূৰ্ণ পাছ কৰি মেৰিট লিষ্টত নাম অহাৰ পিছত যেতিয়া আপোনাৰ ট্ৰেইনিং শেষ হ'ব 42 দিনৰ ট্ৰেইনিং তাৰ নেক্সটত আপোনালোকক সেই চাৰ্টিফিকেটখন তেওঁলোকে দিয়ে সেইখনৰ ভেলিডিটি থাকে 4 বছৰ 4 বছৰৰ মূৰত নেক্সট আকৌ নতুন ইণ্টাৰভিউ আপোনালোকে মাৰিব নালাগে সেইখন চাৰ্টিফিকেটকৈ আপোনালোকে ৰেনিউ কৰিব লাগে ৰেনিউ কৰাৰ পিছত আকৌ সেইখনে এক্টিভ হৈ যায় সেইখনৰে আপোনালোকৰ কাম চলি থাকে তেনেদৰে 42 দিনৰ শেষত আপোনালোকক আৰু এখন ডকুমেণ্ট দিয়ে যিখন কামান বুলি কয় সেই ডকুমেণ্টখনৰে আপোনালোকে সেই কাগজখনৰে আপোনালোকে নিজৰ ডিউটি কৰিব লাগে সেই কামানখনৰ ভেলিডিটি থাকে 6 মাহ সেইটো কাৰণে বহুতে কয় যে 6 মাহ ডিউটি কৰি হোমগাৰ্ডখিনি আকৌ 6 মাহ ঘৰত বহি থাকিব লাগে তাৰ নেক্সটতে আকৌ ডিউটি পায় তো তেনেকুৱা কথা নহয় সেই 6 মাহ আপুনি যেতিয়া ডিউটি কৰিলে সেই কামানখনৰ পৰা সেই কামানখনৰ যোগেদি নেক্সট যেতিয়া 6 মাহ পাৰ হৈ গ'ল সেইখনৰ কাম সম্পূৰ্ণ হৈ গ'ল তাৰপিছত আপোনালোকে আকৌ যিটো অফিচত কাম কৰিছিল সেই অফিচটোত গৈ সেইখনকে আকৌ ৰিএপ্লাই কৰিব লাগে সেই কামানখনৰ বাবে আকৌ যেতিয়া সেই কামানখন আহিব তেতিয়া আকৌ আপোনালোকে জইনিং কৰিব পাৰে হোমগাৰ্ডৰ কামত
আৰু বা আপোনাৰ ডিউটিত জইন কৰিব পাৰে কিন্তু অফিচিয়েলি কিছুমান কাম কৰোঁতে কেতিয়াবা 2 মাহ কেতিয়াবা 3 মাহ বা কেতিয়াবা 1 মাহ বা কেতিয়াবা 15 দিন সময় লৈ সেই নতুন কামানখন অহালৈ গতিকে সেইখিনি সময়তে মানুহে বহুত বৰ হৈ কিনে নানান কিছুমান কথা কয় কিন্তু এইটো উদাহৰণ আছে নোহোৱা নহয় যে 6 মাহ পৰ্যন্ত বহিব লগা হয় কাৰণ কিছুমান ডিস্ট্ৰিক্টত হোমগাৰ্ডৰ পোষ্ট কম থাকে বা হোমগাৰ্ডৰ কাম কম থাকে সেই ডিস্ট্ৰিক্টখিনিত কিছুমানে 6 মাহ 5 মাহ 4 মাহ বহিব লগা হয় নবহিবলগীয়া বা নহয় বুলি মই আপোনালোকক কোৱা নাই বহিবলগীয়া হয় কিন্তু আজিৰ ডেটত তেনেকুৱা নহয় হাইয়েষ্ট যদি আপোনালোকে বহিব লাগে এমাহ বহিব লাগিব কাৰণ নেক্সট কামানখনৰ বাবে আপুনি এপ্লাই কৰোঁতে অকণমান প্ৰচেছিঙৰ প্ৰয়োজন অনলাইন চিষ্টেমৰ কথা আছে বহুত কিবা কিবি পাছ হ'ব লাগে তাৰ নেক্সটতহে আপোনালোকৰ এখন কামান আকৌ ওলাই আহে গতিকে এখন কামানৰ ভেলিডিটি 6 মাহ নেক্সট কামানখনৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে যিখিনি সময় লয় প্ৰচেছিং হওঁতে বা সাইন হওঁতে সহি হওঁতে কিবা হওঁতে যিখিনি সময় লয় সেইখিনি সময় আপোনালোকে বহিব লাগে তাৰ ওপৰত এতিয়া বেছিকৈ বহিব নেলাগে খৰচি মাৰি হয়তো আপোনালোকে কথাটো বুজি পাইছে কিছুমানে যে কৈ আছে 6 মাহ ডিউটি কৰিব লাগে 6 মাহ বহিব লাগে সেই 6 মাহ নহয় হাইয়েষ্ট আপোনালোকে এমাহ বা 2 মাহ বহিব লাগিব মই হোমগাৰ্ডত কাম কৰা মানুহৰ পৰা সেই কথাটো শুনিছোঁ কিন্তু তেওঁ এইটোও কৈছে 6 মাহো বহিব লাগিব পাৰে যদি তোমাৰ ডিস্ট্ৰিক্টত হোমগাৰ্ডৰ ডিউটি নাথাকে বা কাম নাথাকে আৰু কিছুমান ডিস্ট্ৰিক্টত হোমগাৰ্ডৰ একদম কম কাম থাকে সেইটো কাৰণে তেওঁ কৈছে যে কিছুমানত কিন্তু 6 মাহো বহিব লাগিব পাৰে বাই চান্স কিন্তু এতিয়া যিবোৰ হোমগাৰ্ডৰ জব কৰি আছে ডিউটি কৰি আছে তেওঁলোকৰ 23-24 হাজাৰ টকা দৰমহা তেওঁলোকে কিন্তু 6 মাহ বহিব লগা হোৱা নাই হাইয়েষ্ট বহিছে যদি সেই কাগজখনৰ বাবে কামানখনৰ বাবে 1 মাহ বহিব লগা হৈছে এইটো হয়তো আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল নেক্সট বহুতে কমেণ্ট কৰি আছিল যে বয়সৰ প্ৰব্লেম হয় কাৰণ অসম পুলিচত বা আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আসাম কামাণ্ডোত ভাৰত চৰকাৰৰ যিটো ফৌজৰ চাকৰি হয় সেই চাকৰিখিনিত এপ্লাই কৰিব নোৱাৰা হোৱাৰ পিছতহে এজন ল'ৰা বা ছোৱালীয়ে সেই হোমগাৰ্ডৰ বাবে বা ফ'ৰ্থ গ্ৰেড এটাৰ ইকুইপমেণ্টৰ বাবে প্ৰচেষ্টা চলায় তো পোনপ্ৰথমতে তেওঁলোকে অসম পুলিচৰ বাবে প্ৰচেষ্টা চলায় অসমৰখিনিয়ে তাৰ নেক্সটত যেতিয়া তাত তেওঁলোকৰ এইজ নহয় তেতিয়াহে হোমগাৰ্ডলৈ তেওঁলোকে আগবাঢ়ায় কিন্তু বয়সৰ ক্ষেত্ৰত হোমগাৰ্ড আৰু অসম পুলিচৰ প্ৰায় একে অকণমান ডিষ্টেঞ্চ হয়তো হোমগাৰ্ডৰ ক্ষেত্ৰত 30 বছৰলৈ দিব পাৰে নেক্সট তাৰপিছত তাতে আকৌ আপোনালোকৰ থাকি যাব ৰিলেক্সেশ্যন OBC MOBCৰ বাবে 3 বছৰ থাকিব আৰু SC STৰ বাবে 5 বছৰ থাকিব অসম পুলিচতকৈ হোমগাৰ্ডৰ মোটামুটি 5 বছৰমান বেছিকৈ দিয়ে সেইটো চিন্তা কৰিব নালাগে যদিহে অসম পুলিচত আপোনালোকৰ এইজ মিলা নাই হোমগাৰ্ডত মিলিব এইটো ডোন্ট মাইণ্ড চিন্তা কৰিব নালাগে 2 দিনৰ ভিতৰতে আকৌ ৰিক্ৰুটমেণ্ট হ'ব হোমগাৰ্ডৰ আৰু এটা প্ৰশ্ন বা মই থাম্বনেইলত লগাইছিলোঁ কুৱেশ্যনো কৰিছিল যে হোমগাৰ্ডৰ চাকৰি কৰি থকা সময়ত বেলেগ প্ৰিপাৰেশ্যন কৰিব পাৰি নে নোৱাৰি কিয় নোৱাৰিব পাৰিব অসম পুলিচত কাম কৰি থকাৰ পিছতে আকৌ আপোনালোকে SIৰ বাবে প্ৰিপাৰেশ্যন কৰে বিভিন্ন ধৰণৰ এতিয়া ফ'ৰ্থ গ্ৰেড কৰি থকাখিনি অসম পুলিচৰ বাবে প্ৰিপাৰেশ্যন কৰিছে প্ৰিপাৰেশ্যনটো সদায় নিজৰ ওপৰত ডিপেণ্ড কৰে আপুনি ডিউটিৰ মাজত পঢ়িব সময় উলিয়াব পাৰিছে নে নাই আপুনি ৰাতিপুৱা যেতিয়া আপুনি 9টাৰ পৰা ডিউটি ল'ব লাগিব যায় তেতিয়া আপুনি যদি 6টা বজাত ঘুমাই উঠি কিনে যদি আপুনি ডিউটি লৈ যায় যদি 6টা বজাত শুই উঠি নিজৰ কৰ্মৰত যিখিনি কাম আছে সেই কামখিনি কৰি যদি 9টা বজাত ডিউটি লৈ গৈ সেইটো এটা আপোনাৰ কথা আপোনাৰ মতামত আৰু যদি 4টা বজাত উঠি কিনে আপুনি যদি আকৌ ৰানিং প্ৰেক্টিছ কৰি উঠি যদি আকৌ কৰণীয় কামখিনি কৰি যদি 9 বজাত ডিউটি লৈ গৈ তেতিয়াহ'লে দেখোন আপোনাৰ প্ৰিপাৰেশ্যনটো হৈয়ে থাকিল তো প্ৰিপাৰেশ্যনটো মেইন এক্সাম যিয়ে নহওক ইণ্টাৰভিউ যিয়ে নহওক প্ৰিপাৰেশ্যন কষ্ট সেইটো আপোনাৰ ষ্ট্ৰাগলটো আপোনালোকৰ মেইন সেইটো আপোনাৰ নিজৰ কথা কোনেও তাত বাধা বিঘিনি দিব লগা একো নাই আপুনি হোমগাৰ্ড কৰি থাকি APSCৰ বাবেও প্ৰিপাৰেশ্যন কৰি থাকিব পাৰে কোনেও তাত বাধা দিব নোৱাৰে এইটো প্ৰিপাৰেশ্যনটো আপোনালোকৰ মেইন এতিয়া মই ভাবোঁ আপোনালোকৰ সকলোখিনি বস্তু ক্লিয়াৰ হৈ গৈছে ইয়াৰ পিছতো যদি কিবা ডাউট আছে মোৰ তাত কমেণ্ট কৰিব পাৰে আৰু এটা কথা কিন্তু মই কৈ দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহে এনেধৰণৰ আপডেটসমূহ পাই থাকিব যেতিয়াই হোমগাৰ্ডৰ নতুন আপডেট আহে মই আপোনালোক জনাই দিম চিন্তা কৰিব নেলাগে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ লগতে কিবা যদি সুধিব লগা আছে কমেণ্ট কৰিব ঠিক আছে আৰু ভিডিঅ'টোত লাইক কৰিব ধন্যবাদ